ধুনীয়া অধিৱেশনস্থলী দিনৰ পোহৰত আমি এতিয়া গৈ আছোঁ মোৰ লগৰ ছোৱালীজনীৰ ঘৰলৈ এয়া ভণ্টিয়ে মই গীত গৈ আছোঁ শোভাযাত্ৰাত জইন কৰিম বুলি আহিছোঁ সেইকাৰণে এইটো ড্ৰেছতে আহিছোঁ এয়া এতিয়া মই আছোঁ গন্ধিয়া গাঁৱত মোৰ হাইস্কুলৰ লগৰী মানে সখী ঘৰলৈ আহিলোঁ প্ৰায় 30 বছৰ মানে হ'ল মই অহা নাই তাইৰ জীৱনত বহুতো ঘটনা ঘটি গ'ল মই কিন্তু খবৰ ল'বই পৰা নাই আজি আহিছোঁ মনটো বহুত দুখো লাগিছে মানে ক'ব পৰা নাই তাই মানে দুখৰ সমভাগী হ'বও নোৱাৰিলোঁ মই বৰ্তমান তাই মানে হাজবেণ্ড ঢুকালে আৰু এতিয়া বাইক ভনীয়েকো হাজবেণ্ড ঢুকালে এতিয়া দুইজনী আছে ঘৰটোতে মানে মই মাহঁতৰ ঘৰলৈ আহিছিলোঁ আহোমৰ অধিৱেশনত মানে চাবৰ কাৰণে আৰু খুব মন গৈ আছিলে ভণ্টিক কৈ আছিলোঁ যোগাযোগ কৰিবলৈ মোৰ ওচৰত তাইৰ ফোন নম্বৰ নাছিলে আজি ভণ্টিৰ লগত আহিছোঁ ভণ্টিৰ লগত তাইৰ ওচৰলৈ দেখি খুব দুখ লাগিছে ডাঙৰ দাদাৰ ঘৰলৈও গৈছিলোঁ লগ নাপালোঁ বাৰু আগতে মই হাইস্কুলত পঢ়ি থাকোঁতে মানে স্কুলৰ পৰা বাহিৰে বাহিৰে সিহঁতৰ ঘৰলৈ অহা যাওঁ ইমান মৰম কৰিছিলে ককাইদেউজনো ঢুকাই গ'ল মাজু দাদাজন 2 নম্বৰ দাদাজন গমেই নাপাওঁ মাজত ইমান দুখ লাগিছে নহয় তাইক চাব দেই দুইজনী বাইক ভনীয়েক ইমান ধুনীয়াকৈ ঘৰখন পৰিপাটিকৈ থৈছে কিন্তু চৰকাৰে এইবিলাক মানুহক মানে অকণমান সহায় সহযোগ কৰিলে ভাল লাগিব দুই বাই ভনীয়ে বহুত কষ্টৰে মানে খাইছে আৰু দোকান এখন দিয়ে ঘৰটো দেখাই আছোঁ ৰ'ব চাব তাইকো চিনাকি কৰি দিম বাৰু এদিনৰ কাৰণে আমাৰ দোকানী ভনী দোকান দিছে লগৰজনী দোকানলৈ আহিছে কাষ্টমাৰ ভনীয়ে দি দিছে এয়া তাই দোকানখন চাওক কিমান ধুনীয়াকৈ সজাই থৈছে আমাৰ ভনীকো ধন্যবাদ দিছোঁ তাই যে মোৰ লগৰজনী ঘৰলৈ কিমান যোগাযোগ কৰি কৰি লৈ আহিছে কিমান কাম ক্ষতি কৰি ধন্যবাদ ছোৱালী এইখিনি বা প্ৰেজেণ্ট দিছে নহয় প্ৰেজেণ্ট দিছে চাওক এইবোৰ দেখা দিছোঁ হাতত দেখা এইবিলাক মৰমৰ উপহাৰ ফুট দিছে নালাগে বুলি কৈছোঁ নুশুনে তাই কাণ ফুলি দিছে দুযোৰ ধুনীয়া লাগিছে ন ফুলিকেইযোৰ ধুনীয়া লাগিছে দুইজনীকে দুযোৰ দিছে ক্লিয়াৰ অহা নাই ফালে দেখাই ফালে ফুলি দিছে ফুট দিছে মৰমত দিছোঁ বুলি কৈছে মই কৈছোঁ মই একোৱেই অনা নাই তাকে কৈছে দেখা যে দিলেহে বোলে সেইটোৱে মানে বহুত আমি তই মই কওঁতে লগতে পঢ়া যে দেখা দিলি যে সেইটোৱে মোৰ বহুত বোলে সুখী বুলি কৈছে তাই মাতি থৈ গৈছোঁ মই সিহঁতক এইয়া মোৰ লগৰজনীৰ দোকান দেই একেলগে আমি হাইস্কুলত পঢ়া ফ্ৰিজ এইফালে থৈছা আৰু কিমান ল'লে ন মোৰ যে ফ্ৰিজটো বেয়া কৰিলোঁ মই নিজে কিনিব লাগিব এতিয়া গৈ হ'ব ৰ'ব এইফালে এনেকৈ থৈছে ইমান ধুনীয়াকৈ পৰি পাতিকৈ থৈছে এজনীয়ে এইজনী মোৰ লগৰ একেবাৰে সখী আৰু মৰমৰ সখী আগতে তাই বহুত ধুনীয়া আছিলে দেই এতিয়া সময়ৰ লগত ন হ'লেও আৰু বহুত হাঁহিটো যে তাই আগৰ পৰা আছে মোৰ বহুত ভাল লাগিছে এতিয়া সখী আজি 30 বছৰ মূৰত লগ পাইছোঁ তাইৰ জীৱনত বহুত কিবা কিবি ঘটি গ'ল মই গমেই নাপাওঁ মানে যোগাযোগটো নাছিলে আৰু তিলু প্ৰভা বৰুৱা বহুত ভাল লাগিলে তাইক লগ পাই বহুত মানে দোকানখন দিয়ে এতিয়া চলিছে আৰু যেনে তেনে ন চৰকাৰে অকণমান চকু মেলি চালে ভাল লাগিব হয় কিন্তু বহুত ভাল লাগিলে লগ পাই সঁচাকৈ কৈছোঁ আগতে মই স্কুলৰ পৰা একদম আহিয়ে যাওঁ মানে 2-3 দিনৰ কাৰণে তাই চেনেলটো কথা কৈ দিয়া চবেই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ বুলি মোৰ বান্ধৱী বহুত দিনৰ মূৰত ময়ো আজি লগ পাইছোঁ লগ পাই ভাল লাগিল আকৌ এডোখৰ আগবঢ়াই লৈ আহিলোঁ শুভযাত্ৰাৰ কাৰণে ওলাই আহিছিলে আজি ভাল এইখনে তাই সৰু ঘৰখন এইখন বাহিৰতে ডাঙৰ এখন থাকে দুজনীয়ে থাকে বাইক ভনীয়েক আৰু দুইজনীও হাজবেণ্ড নাই নতুনকৈ ঘৰ বনাইছে তাই অকলে মহিলা যদিও তাই মানে কৰিছে আৰু এইখিনি ধান কিনি থৈছে নতুন ধান এইফালে দোকান ঘৰটো আছে এইফালে এখন পৰ্দা দোকান ঘৰটো আছে আৰু এইফালে মানুহ বহিবৰ কাৰণে
চকী টেবুল ইমান ধুনীয়াকৈ পৰিপাটিকৈ থৈছে চাওকচোন। এগৰাকী মহিলাই ঘৰ বনাবও পাৰে, ভাঙিবও পাৰে, নহয় জানো? ইমান দুখৰ মাজতো তাই এনেকৈ থৈছে ধুনীয়াকৈ পৰিপাটিকৈ, ভাল লাগিছে। এইটো বেডৰুম, এই নতুনকৈ কৰিছে ঘৰৰ মাটি চব কিনি মেলি। তাই হাজবেণ্ড ঢুকোৱাৰ পিছত সন্তান বাৰু ল'ৰা ছোৱালী বাৰু নায়েই বাৰু সিহঁতৰ দেই, তথাপিতো তাইৰ লগত যিখিনি বস্তু নিছিলে এটাও বস্তু বোলে তাইক নিদিলে, এইখিনি তাই নিজে কৰিছে। এতিয়া এপদ দুপদকৈ কিমান পৰিপাটিকৈ থৈছে চাওকচোন ৰুমটো, দেখিছেনে? এটা বস্তু নিদিলে বোলে তাইক ঘৰৰ পৰা আনিবলৈ, মানে হাজবেণ্ড ঢুকোৱাৰ পিছত হাজবেণ্ডৰ ঘৰৰ মানুহে এপদ বস্তু নিদিলে বোলে তাইক আনিবৰ কাৰণে। এইজনী সৰু ভনী আমাৰ ভাত বনাই আনিছে চাওকচোন, একেবাৰে আধা ঘণ্টাও লগা নাই বনাই সিহঁতে। মানুহে কয় যে দুখীয়া ঘৰত খাবলৈ যাবি, ধনী ঘৰত চাবলৈ যাবি, দেখিছেনে? আধা ঘণ্টাও হোৱা নাই কেইজনী ভাত বনাই ৰেডি। এইবোৰে হেঁপাহো মৰম মানুহৰ, একেবাৰে ভেজাল নাইকিয়া ন, নিৰ্ভেজাল মৰম। এয়া সখীৰ ঘৰৰ পৰা বাহিৰে আহি একেবাৰে ভতিজাজনী ঘৰ পালোহি, টেঙাখাত দীঘলীয়া। আৰু এই ঠাইখন মানে আগতে ইমান পিছপৰা আছিল, ঘৰলৈ আহিছোঁ দীঘলীয়া। আমি আগতে দীঘলীয়ালৈ আহোঁতে মানে খোজকাঢ়ি আহোঁ, কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা নাছিল, আৰু আলি পদূলি বোকা পানী একেবাৰে ভৰপূৰ আছিল। বহুত কষ্টৰ মাজেৰে মানুহে অহা যোৱা কৰিছিল, কিন্তু এতিয়া ৰাস্তা পদূলি ইমান ভাল হ'ল, দেখি বহুত ভাল লাগিছে। ভতিজীজনী বিয়া হোৱা প্ৰায় 11 বছৰমানেই হ'ল, কিন্তু মই আজিলৈকে অহা নাছিলোঁ, আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আৰু ধুনীয়া লাগিছে পৰিৱেশ দেখাম দেই। কেইবাবছৰ হ'ল বিয়া হোৱা নাই, মই প্ৰথমবাৰ আহিছোঁ, প্ৰথমবাৰৰ কাৰণে আহিছোঁ। এইবিলাক ৰাস্তাৰ পদূলি আগতে একেবাৰে বোকা পানী, আহিব নোৱাৰি, গাড়ী মটৰ একো নচলে। আমাৰ দিনৰ কথা কৈছোঁ, আজি 30 বছৰ আগৰ কথা কৈছোঁ। আমি তেতিয়া খোজেৰে আহোঁ টেঙাখাতৰ পৰা, মানে আমাৰ ঘৰৰ পৰা ইয়ালৈ খোজেৰে আহোঁ। এতিয়া চব কি ধুনীয়া হ'ল ৰাস্তা পদূলি, পথাৰ, টেঙাখাত দীঘলীয়া, ধুনীয়া লাগিছে ভিউটো। এইয়া বৌ গৈ আছে ফালে। অঁ এইটো ঘৰ নেকি তোমালোকৰ? অঁ ক'ত যোৱা? অঁ নাই যোৱা অধিৱেশন চাবলৈ? আজি যাবা নাই? এইটো ভতিজীজনীৰ ঘৰ, একদম সৰুতেই বিয়া হ'ল। শাকনি বাৰীৰ ভিতৰত ৰিলকে বনাই লওঁ নেকি? গাঁৱৰ পৰিৱেশ, ইয়াত বান্দৰ নাই আমাৰ নিচিনা। এইজনী ভনী নাচিয়ে দেখা শাকনি বাৰীতে। মাজু ভতিজী ঘৰলৈ আহিছোঁ চাওক, শাকনি বাৰী সিহঁতৰ। দীঘলীয়া গাঁও ন, দীঘলীয়া টেঙাখাত দীঘলীয়া গাঁও। সেইখন লাও চাং, এই মেৰেলাই হয়, দেখিছেনে ইমান ধুনীয়া চাওকচোন। লাহে গ'লে এনেই লোভ লাগে। ওলকবি, এই ফুলকবি ন, সেইখিনি বন্ধাকবি, একেবাৰে সাৰ চাৰ নিদিয়া। বেঙেনা, এইজনী বৌ, ধনিয়া বৌ, একো সাৰ চাৰ নাই দিয়া নহয়, গোবৰহে দিছে ন। বৰ ধুনীয়াও আপোনালোকৰ ঠাইডোখৰ সঁচাকৈ, এই মুকলি পথাৰ, গৰম দিনত বৰ ভাল লাগে ন। এইয়া পথাৰ দেখিছেনে ওচৰতে। টাউনত জিলিমিলি, জিলিমিলি শাক চিনি পাইছেনে বাৰু? এইবোৰ নিজে ওলাইছে নেকি বৌ? জিলিমিলি শাক নিজে ওলাইছে, গুটি পেলাইছে। জাতিলাও মজা কলি আছে দেই। সেই তামোলৰ বাৰীখন আপোনালোকৰ নেকি? তামোলখিনি, তামোল বহুত আছে। সেই বাহনি লাগে চালি বনাবলৈ, জুই জ্বলাবলৈ ভাল। জুই জ্বলালে টিংবোৰ বেয়া হৈ যায় ন, এইবোৰ
চালে মানে ধুনীয়া হয় আৰু গৰম দিনত কিমান শান্তি লাগে থাকি নহয় থাকি পালেহে গম পাব এতিয়া মানে ন আমিতো পাইছোঁ বাৰু আগতে নৰাখে আমি সৰুতে বহুত কাটিছিলোঁ এইবোৰ গুৰিত নৰাবোৰ এবাৰ সৰু দিনলৈ মনত পৰি গৈছে এজনী ভনী ভিডিঅ' কলত ভতিজী ঘৰত আছো নাই তাই জলি জলি মৰিছে তাই গ'লগৈ কালি ঘৰলৈ কচোন এতিয়া ৰখাল কথা ওলাইছে চাচোন পূজা নাই পূজা ঘৰত 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 শুকতি চুঙা ওলাইছে চা সেইটো ভতিজী ঘৰত এইয়া শুকতি চুঙা উলিয়াইছে বৌয়ে ভতিজী ঘৰত এতিয়া বৌয়ে বান্ধিম কৈছে নহয় টোপোলা আৰু এজনী ডাঙৰ ভতিজী য'তে গ'লো ৰান্ধনীয়ে পায় এজনী ভতিজী ঘৰলৈ আহিছো সৌপেক জ্বলাই আছো আমি কি খাব লাগিব কি খুৱাব কৈছ ভণ্টি আমাক ভীমকল খুৱাই ল'বলৈ কৈছে একদম কালি খোৱাখিনি পেটত যুদ্ধ লাগি আছে দেখিব লাগিলে আকৌ প্ৰেমত কৰিব দিব কিন্তু ফোনবাইৰ লগত নেযায় নাই দেখা নাই দেখা কি হ'ল প্ৰতিষ্ঠানটো তহঁতৰ কাৰণে যে ইমান মানে আনন্দময় হ'ল কৈছো বৰ কপাল লাও দেই তই খুন্দা মাৰি দে ৱালত তোৰ ফুলি যাব কঁকাল তই খুন্দা মাৰি দে ৱালত তোৰ ফুলি যাব কঁকাল কপাল তাকে আকৌ আমাৰ এতিয়া যাওঁ যাওঁ কৈছে ঐ তপন আহিবা নি তপন আহিবা নি আহিবা নি বুলি সুধি আছো আকৌ ক'ত যাবি এতিয়া নাহা আহিবা নি কৈছো এতিয়া চাবলৈ আহিবা নি কৈছো আকৌ প্ৰগ্ৰেম চাবলৈ ভতিজী ঘৰ খানা দেখিছে নাই অকল খানাই খাই ফুৰিছো দেই মই ঘৰলৈ মা ঘৰলৈ আহি এয়া মাংস শুকতি মাছ ফালে ঔটেঙা মাগুৰ মাছৰ জোল কি মজা বনাইছে বৌয়ে দেই তহঁতৰ গ্লাছকেইটা কি কৰিলি ভনীয়ে পুৰা ডকচি ডকচি আছে সৌ ভনীয়ে কৈছে আকৌ তাইক হেৰি ভীমকল খাই ল'বলৈ গাহৰি মেইন বেটি খাই এবাৰ নাতিনী বিয়াতে আহিব লাগিব দেই এজনী নাতিনী ভতিজীৰ ছোৱালী